শ্ৰদ্ধাৰ ৰাইজ 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰো দৰমহা বাঢ়িব। তো আশা কৰ্মী আচ্ছা জীৱিকা সখীটো মই বেলেগ কৰি কম, তই অলপ এতিয়া আশা কৰ্মী দৰমহা বাঢ়িব, ৰান্ধনীৰ দৰমহা বাঢ়িব, অংগনবাদীৰ দৰমহা বাঢ়িব, টিউটৰৰ দৰমহা বাঢ়িব আৰু বিদ্যালয়বিলাকৰ প্ৰাদেশিকৰণৰ কাম আমি হাতত ল'ম আৰু জীৱিকা সখী বাইদেউবিলাককো 10,000 দিওঁতে আৰু নতুন পুৰস্কাৰ দিম। ৰখি থাকিলে হ'ল, অলপ ডাউটত থাকিলে হ'ল কি দিব বুলি। ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ, এই 5 বছৰত অসমত যিমান সমস্যা আছিলে মই শেষ কৰাৰ বাবে চেষ্টা কৰিছো। কাজিয়া পেচাল নোহোৱা হ'ল, গুলি বাৰুদ বোম নোহোৱা হ'ল, ৰাইজৰ মাজত নিৰাপত্তা আহিলে আৰু আমাৰ অসমখন উন্নতিৰ পথত আগুৱাই গ'ল। শ্ৰদ্ধাৰ ৰাইজ 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰো দৰমহা বাঢ়িব। তো আশা কৰ্মী আচ্ছা জীৱিকা সখীটো মই বেলেগ কৰি কম, তই অলপ এতিয়া আশা কৰ্মী দৰমহা বাঢ়িব, ৰান্ধনীৰ দৰমহা বাঢ়িব, অংগনবাদীৰ দৰমহা বাঢ়িব, টিউটৰৰ দৰমহা বাঢ়িব আৰু বিদ্যালয়বিলাকৰ প্ৰাদেশিকৰণৰ কাম আমি হাতত ল'ম আৰু জীৱিকা সখী বাইদেউবিলাককো 10,000 দিওঁতে আৰু নতুন পুৰস্কাৰ দিম। ৰখি থাকিলে হ'ল, অলপ ডাউটত থাকিলে হ'ল কি দিব বুলি। ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ, এই 5 বছৰত অসমত যিমান সমস্যা আছিলে মই শেষ কৰাৰ বাবে চেষ্টা কৰিছো। কাজিয়া পেচাল নোহোৱা হ'ল, গুলি বাৰুদ বোম নোহোৱা হ'ল, ৰাইজৰ মাজত নিৰাপত্তা আহিলে আৰু আমাৰ অসমখন উন্নতিৰ পথত আগুৱাই গ'ল।